এইবাৰ 52 সংখ্যক আমাৰ বিহু উৰুৱা উদযাপন আমি পাতিবলৈ লৈছিলোঁ বহাগ মাহৰ 30 আৰু 31 বহাগ তাৰিখে। কিন্তু দেশৰ বৰ্তমান পৰিস্থিতি যি আচলতে আমি ক'বলৈ গ'লে ৱাৰ ডিক্লেয়াৰ হৈয়ে গৈছে বুলিয়ে ক'ব লাগিব। গতিকে এই পৰিস্থিতিত আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰীয়ে আমাক আহ্বান জনাইছে যে যিকোনো অনুষ্ঠান এইবিলাকৰ পৰা পাৰিলে বিৰত থাকক। আৰু আজি আমি দেখিছোঁ যে আমাৰ যি ফাট বিহু, এই ফাট বিহু ইতিমধ্যে বাতিল কৰা হৈছে। গতিকে আমি আজি এখন জৰুৰীভাৱে আমাৰ এখন সভা আহ্বান কৰিলোঁ। এই সভাত আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিলোঁ যে আমি মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আৰু দেশৰ এনেকুৱা কঠিন পৰিস্থিতিত আমি কোনো উৎসৱ পাৰ্বণত ব্ৰতী নহৈ আমি এই আমাৰ আগন্তুক হ'বলগীয়া 52 সংখ্যক বিহু উৰুৱা উদযাপনখন আমি কেৱল আমাৰ বিহু পতাকা আৰু আমাৰ পশ্চিম জিলামাৰ যুৱ সংঘৰ যিখন পতাকা, সেই পতাকাখন প্ৰতীকী হিচাপে উত্তোলন কৰি আমাৰ 52 সংখ্যক বিহু উৰুৱা উদযাপন আমি সমাপ্ত কৰিম। আৰু লগতে আমাৰ যি এইবছৰ যিখন কমিটি আছে, আমি যিখন উদযাপন সমিতি গঠন কৰি দিছিলোঁ, এই সমিতিখনে আমাৰ বাহাল থাকিব আৰু তেখেতলোকে অহা বছৰকে 53 সংখ্যক বিহু উৰুৱা উদযাপন সমিতিও তেখেতলোকে উদযাপন কৰিব। আৰু ইতিমধ্যে আমাৰ যিসকল দাতা আৰু যিসকল সদস্যই আমাক দান বৰঙণি দি আমাক এই সভাখন আমাৰ এই বিহুখন উদযাপন কৰিবৰ বাবে আমাক উৎসাহ উদ্দীপনা যোগাইছিলে, আমি তেখেতলোকলৈ বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু তেখেতলোকক আমি কথা দিছোঁ, আমি অহা বছৰকে তেখেতলোকৰ এই দান বৰঙণিয়েই আমি 53 সংখ্যক আমাৰ বিহু উৰুৱাখন পাতিম। আমি আমাৰ যুৱ সংঘৰ যি বিহু উৰুৱা উদযাপন সমিতি আৰু যুৱ সংঘ, ইয়াত এই উদযাপন সমিতি আৰু যুৱ সংঘৰ পৰা আমি আৰ্মি ৱেলফেয়াৰ ফাণ্ডৰ বাবে আমি 2552 টকা সাহাৰ্য হিচাপে আমি আগবঢ়াইছোঁ। আৰু আমাৰ যুৱ সংঘৰ সদস্যসকলে এই সাহাৰ্য খিনি সংগ্ৰহ কৰাত যথেষ্ট আমাক তেখেতলোকে যথেষ্ট আমাক সহায় কৰিছে। আৰু আমি আশা কৰিছোঁ এই অনুদানটো একেবাৰে নগণ্য, তথাপিও আমি এটা প্ৰতীক হিচাপে আমি যে ভাৰতীয় সৈন্যবাহিনীৰ লগত আৰু আমি ভাৰতবৰ্ষ চৰকাৰৰ লগত, আমি অসম চৰকাৰৰ লগত ওতঃপ্ৰোতভাৱে আমি আছোঁ আৰু আমি চৰকাৰক সম্পূৰ্ণ সমৰ্থন কৰিছোঁ, আমি ইণ্ডিয়ান আৰ্মিক সম্পূৰ্ণ সমৰ্থন কৰিছোঁ। তাৰ এটা মাত্ৰ প্ৰতীক হিচাপে আমি এই সাহাৰ্যটো তেখেতলোকক দিছোঁ। এইবাৰ 52 সংখ্যক আমাৰ বিহু উৰুৱা উদযাপন আমি পাতিবলৈ লৈছিলোঁ বহাগ মাহৰ 30 আৰু 31 বহাগ তাৰিখে। কিন্তু দেশৰ বৰ্তমান পৰিস্থিতি যি আচলতে আমি ক'বলৈ গ'লে ৱাৰ ডিক্লেয়াৰ হৈয়ে গৈছে বুলিয়ে ক'ব লাগিব। গতিকে এই পৰিস্থিতিত আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰীয়েও আমাক আহ্বান জনাইছে যে যিকোনো অনুষ্ঠান এইবিলাকৰ পৰা পাৰিলে বিৰত থাকক। আৰু আজি আমি দেখিছোঁ যে আমাৰ যি ফাট বিহু, এই ফাট বিহু ইতিমধ্যে বাতিল কৰা হৈছে। গতিকে আমি আজি এখন জৰুৰীভাৱে আমাৰ এখন সভা আহ্বান কৰিলোঁ। এই সভাত আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিলোঁ যে আমি মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আৰু দেশৰ এনেকুৱা কঠিন পৰিস্থিতিত আমি কোনো উৎসৱ পাৰ্বণত ব্ৰতী নহৈ আমি এই আমাৰ আগন্তুক হ'বলগীয়া 52 সংখ্যক বিহু উৰুৱা উদযাপনখন আমি কেৱল আমাৰ বিহু পতাকা আৰু আমাৰ পশ্চিম জিলামাৰ যুৱ সংঘৰ যিখন পতাকা, সেই পতাকাখন প্ৰতীকী হিচাপে উত্তোলন কৰি আমাৰ 52 সংখ্যক বিহু উৰুৱা উদযাপন আমি সমাপ্ত কৰিম। আৰু লগতে আমাৰ যি এইবছৰ যিখন কমিটি আছে, আমি যিখন উদযাপন সমিতি গঠন কৰি দিছিলোঁ, এই সমিতিখনে আমাৰ বাহাল থাকিব আৰু তেখেতলোকে অহা বছৰকে 53 সংখ্যক বিহু উৰুৱা উদযাপন সমিতিও তেখেতলোকে উদযাপন কৰিব। আৰু ইতিমধ্যে আমাৰ যিসকল দাতা আৰু যিসকল সদস্যই আমাক দান বৰঙণি দি আমাক এই সভাখন আমাৰ এই বিহুখন উদযাপন কৰিবৰ বাবে আমাক উৎসাহ উদ্দীপনা যোগাইছিলে, আমি তেখেতলোকলৈ বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু তেখেতলোকক আমি কথা দিছোঁ, আমি অহা বছৰকে তেখেতলোকৰ এই দান বৰঙণিয়েই আমি 53 সংখ্যক আমাৰ বিহু উৰুৱাখন পাতিম। আমি আমাৰ যুৱ সংঘৰ যি বিহু উৰুৱা উদযাপন সমিতি আৰু যুৱ সংঘ, ইয়াত এই উদযাপন সমিতি আৰু যুৱ সংঘৰ পৰা আমি আৰ্মি ৱেলফেয়াৰ ফাণ্ডৰ বাবে আমি 2552 টকা সাহাৰ্য হিচাপে আমি আগবঢ়াইছোঁ। আৰু আমাৰ যুৱ সংঘৰ সদস্যসকলে এই সাহাৰ্য খিনি সংগ্ৰহ কৰাত যথেষ্ট আমাক তেখেতলোকে যথেষ্ট আমাক সহায় কৰিছে।
আৰু আমি আশা কৰিছোঁ এই অনুদানটো একেবাৰে নগণ্য। তথাপিও আমি এটা প্ৰতীক হিচাপে আমি যে ভাৰতীয় সৈন্যবাহিনীৰ লগত আৰু আমি ভাৰতবৰ্ষৰ চৰকাৰৰ লগত, আমি অসম চৰকাৰৰ লগত ওতঃপ্ৰোতভাৱে আমি আছোঁ আৰু আমি চৰকাৰক সম্পূৰ্ণ সমৰ্থন কৰিছোঁ। আমি ইণ্ডিয়ান আৰ্মিক সম্পূৰ্ণ সমৰ্থন কৰিছোঁ। তাৰ এটা মাত্ৰ প্ৰতীক হিচাপে আমি এই সাহায্যটো তেখেতলোকক দিছোঁ।